নগাঁওবাসীৰ বাবে এটা ভাল খবৰ। নগাঁও শিয়ালমাৰীত এখন MS ষ্টিল ফাৰ্ণিচাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী নামেৰে নগাঁওবাসীৰ বাবে নতুনকৈ প্ৰতিষ্ঠান মুকলি কৰা হয়। ইয়াৰ স্বত্বাধিকাৰী হ'ল নগাঁৱৰ এগৰাকী থলুৱা যুৱক ছাদ্দাম হুছেইন। তেওঁ নিজে কেৰেলাৰ পৰা ষ্টিল মেনুফেকচাৰিঙৰ কাম শিকি আহি বৰ্তমান নিজে এখন প্ৰতিষ্ঠান খোলাৰ চেষ্টা কৰিছে। ইয়াত ষ্টিলেৰে নিৰ্মিত আলমাৰী, বিচনা, গডৰেজ, লগতে বেকাৰী কাউণ্টাৰ আৰু নৰ্মেল কুলাৰ, হিটাৰ ৰিপেয়াৰিঙৰ লগতে নিৰ্মাণো কৰা হ'ব। তেওঁলোকৰ যোগাযোগৰ নম্বৰ 8169795364 আৰু 8638508885। প্ৰতিষ্ঠানখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বেঙেনাহাটী গাঁও পঞ্চায়ত প্ৰেছিডেণ্ট হবিবুল ইদ্ৰিছ চৌধুৰী, DICC ছিনিয়ৰ এছিষ্টেণ্ট জামাদুল ইদ্ৰিছ চৌধুৰী, নগাঁও বেঙেনাহাটী গাঁও প্ৰধান মুহাম্মদ চাহাবুদ্দিন আহমেদ, নাজিৰুদ্দিন আহমেদকে ধৰি বহু গণ্যমান্য লোক। চাওঁ আহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। খুবেই ভাল লাগিছে, উৎসাহ তাৰ যে কেৰেলাত কামটো শিকি আহিছে, শিকি অহাৰ পিছত যে ইমানখিনি উৎসাহ কৰি যে ইণ্ডাষ্ট্ৰিটো খুলিছে, জামালদাৰ সহযোগিতাত আৰু বেচাৰা বহুত সহায় কৰিছে। বেংকে লোনো দিয়া নাছিলে, প্ৰায় 6 মাহমান ঘূৰিলেহি। তাৰপিছত তেওঁৰ লগত লগ পাই পেলাই যিটো সহায় পালে তেওঁক বহুত বহুত ধন্যবাদ। আৰু এই কষ্টৰ ফলটো যে পাব লাগে, আৰু যিখিনি কোনোবাই যদি বনাম বুলি ভাবিছে ইণ্ডাষ্ট্ৰি বস্তু কম খৰচৰ ভিতৰত, কম খৰচত নগাঁও টাউনৰ ভিতৰত, টাউনৰ পৰা খুব বেছি 3 কিলোমিটাৰ দূৰত ইণ্ডাষ্ট্ৰিটো আছে। কোনোবাই যদি যোগাযোগ কৰে, মোক যদি বহুতে চিনি পায় তেওঁ মোৰ লগত যোগাযোগ কৰিব। আৰু মোৰ ভাগিনটো আছে, তেওঁৰ নম্বৰটো কৰি দিয়ে। তোৰ নম্বৰটো কোন কৰি দিয়ে? মোৰ নম্বৰটো হৈছে 8169795364। কিলো কাম, ঘৰৰ কাম পৰা লৈ ইত্যাদি যিকোনো সামগ্ৰীৰ বস্তু চব হ'ব। আৰু বিশেষকৈ হোটেলবিলাকৰ যিবিলাক বেকাৰীবিলাকৰ যিবিলাক বস্তু কিছুমান থাকে যে আলমাৰীৰ, সেইবিলাক বস্তু ঠাণ্ডা গৰম যেনেকৈ থাকে আহিলে যোগাযোগ কৰে। তাত কিবা বেয়া হ'লেও সি ৰিপেয়াৰিংমেণ্টটো কৰি দিব। ঠিক আছে। মোৰ নাম জামাদুল ইদ্ৰিছ চৌধুৰী। মই জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ নগাঁৱত ছিনিয়ৰ এছিষ্টেণ্ট পদত কাম কৰোঁ। আচ্ছা, এই ল'ৰাজন তেওঁৰ নাম হ'ল ছাদ্দাম হুছেইন। তেখেতে মোৰ অফিচত আহিল এদিন, বোলো ছাৰ মোক এটা লোনৰ সুবিধা কৰি দিয়ক। তাক মই ক'লোঁ, বোলো লোনৰ সুবিধা আছে, আমাৰ এটা স্কিম আছে PMEGP, প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম। তুমি তাত ঋণ লৈ তুমি এটা কাম কৰিব পাৰা। তাৰপিছত সি ক'লে, ছাৰ মই বহুত ঘূৰিছোঁ, কিন্তু বেংকবিলাকে মোক অলপ দিগদাৰী কৰি থাকে। মই কৈছোঁ আচ্ছা যিয়ে নহওক তুমি বেংক এটা ঠিক ঠাক কৰি আহা। তাৰপিছত সি গৈ SBI বাজাৰ ব্ৰাঞ্চত গৈ কথা পাতিলে। কথা পতাৰ পিছত কৈছে ঠিক আছে, মই তেওঁৰ কামখিনি কৰিম। প্ৰপ'জেলটো বাজাৰ ব্ৰাঞ্চত পঠিয়ালোঁ। কিন্তু বাজাৰ ব্ৰাঞ্চে তেওঁক মানে অলপ ঘূৰা পকা কৰিলে, বহুত দিন ঘূৰাই পিছত আকৌ লোনটো নিদিয়াৰ ব্যৱস্থা কৰিলে। তেওঁক দিয়া নাই। নিদিয়াৰ পিছত আমি ভাবিলোঁ কি, বোলো নহয় আমি আহা, মই তোমাক অলপ হেল্প কৰিম। সি কৈছে ছাৰ আপুনি মোৰ লগত অলপ সহযোগ কৰক, আমি দুয়োজনে মিলি কাৰখানাটো ষ্টাৰ্ট কৰিম। মই কৈছোঁ ঠিক আছে দিয়া, মই যিখিনি পাৰোঁ তোমাক সহায় কৰিম। তাৰপিছত বেংকৰ আশা বাদ দি এতিয়া আমি নিজে দুয়োজনে অলপ পইচা পাতি দি আমি ঘৰটো কোনোমতে খাৰা কৰি অলপ সৰু সুৰা মেচিন 4-5টামান লৈ এতিয়া আমি কামটো কৰিম বুলি ভাবিছোঁ। সেই গতিকে আজি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মানে উদ্বোধন কৰা হ'ল। কি তৈয়াৰ কৰা হ'ব? ইয়াত বিশেষকৈ তৈয়াৰ হ'ব ষ্টিলৰ ফাৰ্ণিচাৰ, ধৰক বেকাৰী কাউণ্টাৰ, তাৰপিছত আপোনাৰ গেছ চৌকা, তাৰপিছত ধৰক এই আমাৰ যিটো বেচিন ষ্টিলৰ পানী মানে ছাপ্লাই দিবৰ কাৰণে, এই ষ্টিলৰ কামবিলাক বিশেষকৈ হ'ব। কোন ঠাইত মুকলি কৰিছে? এই জেগাডোখৰ হ'ল কোটায়নী শিয়ালমাৰী, ডাকৰঘাট পঞ্চায়তৰ অন্তৰ্গত। হয়, নমস্কাৰ। মোৰ নাম ছাদ্দাম হুছেইন। মই DICত গৈছিলোঁ। DICৰ পৰা মানে এটা প্ৰজেক্ট বনাই পেলাই SBIত গৈছিলোঁ। তাৰপিছত SBI বেংকে আজি দিম কালি দিম তেনেকৈ ক'লে। মানে লোনটো নোহোৱা হৈছে, প্ৰায় 6 মাহ মোক ঘূৰালে। ঘূৰাৰ পিছত দুজনে মিলি পেলাই ইণ্ডাষ্ট্ৰিটো ৰখালোঁ কষ্ট মষ্ট কৰি। আৰু ইয়াত মানে কি আমাৰ নগাঁৱত প্ৰথম এইটো ইণ্ডাষ্ট্ৰি হৈছে
নগাঁৱত মানে যিমানবোৰ মানে বেকাৰী কাউণ্টাৰ হওক AC হওক হিটাৰ হওক বা আপোনাৰ নৰ্মেল কাউণ্টাৰেই হওক মানে SS-ৰ ভিতৰত আৰু সেইবিলাক কাউণ্টাৰ মানে আমাৰ নগাঁৱত আহোঁতে মানে বহুত বাজেট পৰি লাখৰ ওপৰত পৰি যায়। তো সেইবিলাক মানে ভাবি পেলাই মানে আমি কি কৰিছোঁ মানে বেকাৰী কাউণ্টাৰটো মানে বিশেষকৈ বোলে ইয়াত মেনুফেকচাৰিং হ'ব। বেকাৰী কাউণ্টাৰৰ লগত মানে আলফাম, শাৱাৰ্মা, বেডমিৰি যিবোৰ আইটেম মানে আমাৰ বম্বাইত, দিল্লীত বা কেৰালাত যিবোৰ আইটেম হয় সেইবোৰ আইটেম মানে আমি ইয়াত বনাম। আৰু সেইবোৰ আইটেম মানে আমাৰ বাহিৰৰ পৰা আহোঁতে মানে বহুত কষ্ট হৈ যায়। আমাৰ ইয়াত মানে কম পইচাতে মানে হৈ যাব। আৰু কোনোবা যদি বেকাৰী বা তেনেকুৱা গেলামালৰ দোকানৰ কাউণ্টাৰ বা দোকান এটা খুলিব বিচাৰে তেতিয়া আমাৰ লগত সহযোগ কৰিলে মানে আমি কেনেকৈ মানে বস্তুটো কমত হয় সেই বস্তুটো আমি কৰাই দিম। কাউণ্টাৰ হওক যি ধৰণৰ আৰু বস্তু লাগে আৰু ধাবাৰ মানে কিটচেনৰ আইটেম যিমানখিনি আছে আমাৰ ইয়াত পাই যাব। অতি কম খৰচত হৈ যাব এইখিনি। ঠাইডোখৰৰ নাম হৈছে কোঠানি শিয়ালমাৰী আৰু পঞ্চায়ত পৰে আপোনাৰ ডাকৰঘাট, মৰংগেল পঞ্চায়ত।